আজিৰ কাহিনী যাত্ৰা আৰম্ভ হয় যোৰহাটৰ পৰা নুমলীগড় অভিমুখে আৰু মই নুমলীগড় কিয় গৈ আছোঁ সেইটো অলপ পাছতে কৈ আছোঁ। আৰু এতিয়া দা ধৰা পাইছোঁ, মানে দেৰগাঁৱৰ পৰা 2-3 কিলোমিটাৰমান অহাৰ পাছত আমি দা ধৰা পাইছোঁ, কাৰণ যোৰহাটৰ পৰা কণ্টিনিউ স্কুটিখন চলাই আহি আছোঁ কঁকাল বিষাই আছে। দা ধৰাত অলপ সময় জিৰণি লোৱাৰ পাছত পুনৰ আকৌ নিজৰ গন্তব্যস্থানলৈ ৰাওনা হ'লোঁ। ঘৰৰ পৰা প্ৰায় 70 কিলোমিটাৰ অতিক্ৰম কৰি নিজৰ গন্তব্যস্থানত উপস্থিত হ'লোহি আৰু নিজৰ দায়িত্বত থকা কামবোৰ কৰি গ'লোঁ আৰু কামৰ মাজতে অলপ নৃত্যৰো আমোদ ল'লোঁ। আকৌ কাম শেষ কৰি যোৰহাটৰ অভিমুখে ৰাওনা হ'লোঁ। বৰ্তমান আমি দেৰগাঁৱত আছোঁ আৰু এইপিনে আমাৰ লগত আছে পোৱালি হাগিব লাগিছিলে কেনেকুৱা আমি পেট্ৰল পাম্পত সোমাইছিলোঁ। আজিৰ মিনি ব্লগটোত ইমানেই আছিল। আকৌ লগ পাই আছোঁ এটা নতুন মিনি ব্লগৰ সৈতে। আজিলৈ বাই বাই।